নমস্কাৰ পুনৰ আনন্দ ভিডিঅ'লৈ স্বাগতম আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ ক্লাছ 10 ৰ যেটো চেপ্টাৰ 4 আছে দ্বিঘাত সমীকৰণ সেই দ্বিঘাত সমীকৰণৰ পৰা মেট্ৰিকত কেনেকুৱা ধৰণৰ এমসিকিউ আহিব পাৰে বা কি কমন এমসিকিউ আগতে আহিছিল বা এতিয়া নেক্সট পৰীক্ষাত কি এমসিকিউ আহিব পাৰে সেই বিষয়ে আলোচনা কৰিম বা সেইবিলাক কেনেকৈ সলভ কৰে সেই বিষয়ে আলোচনা কৰিম তো তোমালোকে ভিডিঅ'টো শেষলৈ চাবা এটা ইম্পৰ্টেন্ট হয় আৰু এনেকা আগলৈ বেলেগ চেপ্টাৰৰ এমসিকিউ বিলাক পাই থাকিবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকৰ লগত শেয়াৰ কৰিবা এতিয়া প্ৰথম প্ৰশ্নটো আমি চাও কি দিছে যে তলত কোনটো দ্বিঘাত সমীকৰণ হয় এটা আমাৰ এনেকুৱা প্ৰশ্ন আহিব পাৰে যে দ্বিঘাত সমীকৰণ কোনটো হয় বা কোনটো দ্বিঘাত সমীকৰণ নহয় তেনেকুৱাকৈ চাৰিটা অপচন দিয়া থাকিব তাৰ পৰা সিলেক্ট কৰা আহিব পাৰে পৰীক্ষাত এতিয়া আমি দ্বিঘাত সমীকৰণ কোনটো হয় কোনটো নহয় আমি কেনেকৈ গম পাম যে দ্বিঘাত সমীকৰণ হ'ব লাগিলে কি হ'ব লাগিব যে যেটো ভেৰিয়েবল আছে বা অজ্ঞাত ৰাখি আছে x y z হক তাৰ সৰ্বোচ্চ পাৱাৰটো কিমান হ'ব লাগিব সেই সমীকৰণটো 2 হ'ব লাগিব মানে তাৰ x ৰ পাৱাৰটো সদায় স্কয়াৰ হ'ব লাগিব তাৰ ওপৰত হ'ব নোৱাৰে বা তাতকৈ সৰু হ'ব নোৱাৰে যদি সৰ্বোচ্চ পাৱাৰটো 3 হয় বা 4 হয় বা 5 হয় এনেকৈ ডাঙৰ হয় তেতিয়াহলে হেতু দ্বিঘাত সমীকৰণ নহয় অকল 2 হ'লেহে হয় তো আমি চেক কৰি চাম ইয়াতে এতিয়া 2 আছে ইয়াতেও 2 আছে স্কয়াৰটা আমি ডাইৰেক্ট চাই ক'ব নোৱাৰো যে এইটো দ্বিঘাত সমীকৰণ হয় না নহয় কাৰণ এইটো আমাৰ হোল স্কয়াৰ আছে তো আমি এখিনি ভাঙিব লাগিব যেটো আমাৰ কি আছিল a minus b whole square সূত্ৰ আছে সেই সূত্ৰটো মতে ভাঙি চাব লাগিব যে ইয়াতে কোনটো সৰি এইটো সৰ্বোচ্চ পাৱাৰ 2 থাকে না থাকে এটা আমি চেক কৰি চাব লাগিব গতিকে আমি প্ৰথমতে কি কৰিম এই সমীকৰণটো আমি এটা যেটো আমাৰ সাধাৰণ ৰূপ আছে সেই ৰূপলৈ নিবলৈ নিলম তাৰ পিছতে গম পাম এটা এইটো সমাধান কৰিলে কি হ'ব প্ৰথমতে এইটো x স্কয়াৰ থাকিলে এনেকৈ প্লাস 2x to 2x থাকিলে প্লাস এইটো 1 থাকিলে হৈ গল নেক্সট এইটো হল কৰা a minus b whole square কৰিলে কি হ'ব এইটো a square minus 2 ab a into b মানে এটো a এটো b a স্কয়ার লিখিলো minus 2 a মানে a 2x লিখিছো b মানে x লিখিছো আৰু প্লাস b স্কয়ার হৈ গল আৰু প্লাস আমাৰ কিমান আছে 1 আছে তো আমি এটো a minus b whole square টোৰ ভাঙি দিলো এতিয়া সমাধান কৰি চাও কি হ'ব সোৱা এটো x স্কয়ার থাকিলে প্লাস 2x প্লাস 1 এটো কিমান হ'ব 2 স্কয়ার 4 হৈ গল আৰু x স্কয়ার মাইনাস এটো কিমান হ'ব 2 দুগুণ 4 এটো 4 আৰু x into x মানে x স্কয়ার হৈ গল plus x square plus এটো কিমান হল আমাৰ 1 হল তো এটো স্কয়ার এতিয়া ইয়াতে x square আছে ইয়াতে x square আছে এটো কাটা কাটি গল 4x square কাটা কাটি গল তো থাকিলে কিমান 2x + 1 ইয়াতে থাকিলে 1 এতিয়া সো ইয়াতে x টাৰ্ম থকা এটা টাৰ্ম আছে এটো আৰু ইয়াত x ৰ পাৱাৰটো কিমান আছে আমাৰ 1 আছে সৰ্বোচ্চ পাৱাৰ 1 আছে তো 1 থাকিলে এটো দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে তাত কি থাকিব লাগিব হাইয়েস্ট পাৱাৰটো 2 থাকিব লাগিব গতিকে এটো আমাৰ কি এটা দ্বিঘাত সমীকৰণ নহয় তো অপচন এটো শুদ্ধ নহয় আমি b12 ৰে চেক কৰি চাম তো b2 চালে কি হ'ব সো -2x স্কয়াৰ আছে তো থাকিলে ইয়াতে ইকুৱেল টু এইখিনি ভাঙিলে কি হ'ব আমাৰ আইট্ৰে পূৰণ কৰিব লাগিব তো পূৰণ কৰিলে কিমান হ'ব 5 2 গুণ 10 আৰু x তাৰ পিছত প্লাস 5 আৰু মাইনাস এ প্লাস এ মাইনাস x into 2x মানে কিমান হ'ব 2x স্কয়াৰ আৰু কিমান হ'ব প্লাস এ মাইনাস x into 1 মানে x এটা সোৱা ইয়াতে 2x স্কয়াৰ আছে ইয়াতে 2x স্কয়াৰ আছে তো সমানচিহ্ন যদি দুই পক্ষত একে ৰাখি থাকে আৰু তাৰ চিন কেইটাও একে থাকে সন্মুখত থকা চিন কেইটাও যদি সেম থাকে তেনলে হেতু কাটা কাটি যায় তো এটো মাইনাস আছে এটো মাইনাস আছে তাৰমানে দুটা কাটা কাটি গল থাকিলে কিমান 10x থাকিলে x থাকিলে তো ইয়াতে x ৰ পাৱাৰটো কিমান হৈছে এতিয়া হাইয়েস্ট পাৱাৰ 1 আছে গতিকে এটো আমাৰ দ্বিঘাত সমীকৰণ নহয় তো অপচন বি টো শুদ্ধ নহয় তো এনেকৈ আমি চেক কৰি চাব লাগিব এবাৰ 3 নম্বৰটো চাও আমাৰ কি দিছে এটো 3 নম্বৰটো কি দিছে x cube minus x square equal to x minus 1 whole cube এটা আমি এইটো কৰি চাও হয় নহয় তো এইটো কৰিলে আমি কিমান হ'ব চাও প্ৰথমতে x cube থাকিলে minus x square থাকিলে এনেকৈ এটা এইখিনি ভাঙিলে আমাৰ কিমান হ'ব যে a minus b whole cube যেটো সূত্ৰ আছিল আমি হেতু সূত্ৰ ইউজ কৰিব লাগিব তো প্ৰথমতে a cube আছিল গতিকে x cube minus 3a square b হেতু সূত্ৰ মতে আমাৰ এটো আছিল প্লাস 3ab square গতিকে a b square হৈ গল প্লাস b cube এটো আমাৰ সূত্ৰ আছিল সৰি minus b cube তো minus আমি b cube লিখিলো এতিয়া আমি ইয়াতে কি কৰিছো x to a বুলি ধৰিছো আৰু 1 to b বুলি ধৰিছো তো এটো আমি হেনেকে a minus b whole cube ভাঙি দিলো তো অলপ সুবিধা কাৰণে আকৌ a minus b whole cube সূত্ৰটো লিখি দিছো সোৱা a minus b whole cube মানে কি হল a cube minus 3a square b plus 3ab square plus minus b cube এটো সূত্ৰ আছিল তো আমি এইখিনি বস্তু ইয়াতে বহাই দিছো ঠিক আছে আমি এনেকৈ এখিনি পাই গলো এটা ফৰ্ম কৰিলে কি হ'ব সোৱা এটো x cube এটো x cube কাটা গল হয় থাকিলে কিমান -x square equal to এটো কিমান হল -3x square into 1 তাৰ মানে 3x square তাৰ পিছত প্লাস এটো কিমান হল 3 into 1 square মানে 1 হল to 1 into 3 মানে 3x -1 এটা সোৱা ইয়াতে x টকা টাৰ্ম এটো আছে আৰু এটো আছে এটা এটো সৰ্বোচ্চ পাৱাৰ কিমান হৈ আছে 2 আছে বাকি এটা 1 আছে মানে আমি যদি চাও
এই ৰাশিটোত বা এই সমীকৰণটোত কি x ৰ হাইয়েষ্ট পাৱাৰটো সৰ্বোচ্চ পাৱাৰটো সৰ্বোচ্চ ঘাতটো কিমান আছে 2 আছে গতিকে এইটো এটা আমাৰ কি হ'ব দ্বিঘাত সমীকৰণ হ'ব তো তাৰ পিছতো যদি আমি চেক কৰি চাও এটো কি ওলাব কিউব আছে নহয় গতিকে এটোত x ৰ সৰ্বোচ্চ পাৱাৰ 3 ওলাব বা 3 ওলাব গতিকে এটো আমাৰ দ্বিঘাত সমীকৰণ নহয় গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব আমাৰ অপচন সি x³ - x² প্ৰথমতে চালে x³ থাকা যেন লাগে কিন্তু সৰল কৰি চোৱাৰ পিছত কি হয় এই x³ টো নোহোৱা হৈ যায় গতিকে সৰ্বোচ্চ পাৱাৰটা 2 থাকে যেহেতু গতিকে এটো আমাৰ কি হ'ব এটা দ্বিঘাত সমীকৰণ হয় তো তোমালোকে এনেকে চেক কৰি গৈ চাবা তাৰ পিছতে গম পাবা যে কোনটো দ্বিঘাত সমীকৰণ হয় কোনটো নহয় তো ডাইৰেক্ট চাই কেনে যদি এটো স্কয়াৰ আছে বা এটো স্কয়াৰ আছে এটো কিউব আছে এটো নহয় বুলি যদি কেনসেল কৰি দিলে অংকটো ভুল হ'ব গতিকে তোমালোকে এনেকে সমাধান কৰি চাবা তো এটো ইম্পৰ্টেন্ট প্ৰশ্ন পৰীক্ষাৰ কাৰণে আছাবা ভালকৈ নেক্সট এটা প্ৰশ্ন লৈছো সোৱা এটো কি দিছে যে যদি x² + kx - 5/4 = 0 এটো এটা দ্বিঘাত সমীকৰণ দিয়া আছে তো এই সমীকৰণটো এটা মূল কি দিছে আমাক 1/2 দিছে এতিয়া আমাক উলিয়াব দিছে k এর মানটো কি হয় এটো k আছে ইয়াতে এই k এর মানটো উলিয়াব দিছে তোমালোকে এনেকে k এর মান উলিয়াও অংক পাবা পৰীক্ষা এটা নহয় এটা থাকিবই এটো কি হয় দ্বিঘাত বহুপদত থাকিব পাৰে যেটো 2 নম্বৰ চেপ্টাৰ আছে তোমাৰ বহুপদ বুলি তাত থাকিব পাৰে নহলে 3 নম্বৰ চেপ্টাৰটো যেটো আছে আমাৰ কি দুটা চলযুক্ত ৰৈখিক সমীকৰণ তাতেও এটা প্ৰশ্ন পাবা আৰু 4 নম্বৰ চেপ্টাৰটো যেটো দ্বিঘাত সমীকৰণ আছে তাতেও তোমালোকে k এর মান উলিয়াব প্ৰশ্ন পাবা গতিকে k এর মান উলিয়াব প্ৰশ্ন যি পোৱা তোমালোকে ভালকৈ প্ৰেক্টিস কৰি লবা পৰীক্ষাত আহিব এটা এতিয়া চোৱা এটো আমি কেনেকৈ কৰিম কি কৈছে যে ইয়াৰ মূল এটা 1/2 মূল মানে কি সমাধান বা x ৰ ভ্যালু এতিয়া আমি এই যেটো সমীকৰণ দিয়া আছে x² + kx -5/4 = 0 ইয়াতে আমি কি কৰিব পাৰো যেটো সমাধান পাইছো মূল পাইছো 1/2 সেইটো আমি x ৰ সলনি লিখি দিব পাৰো দিলে আমাৰ কি হ'ব এই গোটেখিনি সেম থাকিব তো আমি কি কৰিম এতিয়া x ৰ সলনি 1/2 লিখি দিম 1/2 হোল স্কয়াৰ প্লাস k ইনটু x ৰ সলনি আমি লিখি দিম 1/2 -5/4 = 0 তো x ৰ সলনি আমি লিখিলো 1/2 এটা এখিনি সমাধান কৰিলে ইয়াৰ পৰা আমি k এর মানটো নিৰ্ণয় কৰিব পাৰিম তো কইলে কেনেকুৱা হ'ব চাবা এটো স্কয়াৰ কৰিলে কিমান পাম 1/4 পাম প্লাস এটো কিমান পাম আমি k/2 পাম মাইনাস এটো কিমান পাম 5/4 = 0 তো এখিনি হৈ গল এইটো আমি স্কয়াৰ কৰিছো 1 স্কয়াৰ মানে 1 2 স্কয়াৰ মানে 4 বাকি k * 1 মানে k পাম আৰু 2 বাকি 5/4 সেম থাকিলে এটা আমি টেকনিক ভগ্নাংশৰ যোগ কৰিব পাৰো নহলে বা কি কৰিব পাৰো আমি এই দুটা আমি ৰাখি সমাধান হিচাপে নিব পাৰো তো আমি কি কৰো উটেই ভগ্নাংশৰ যোগ কৰি দিও অংকটো তো তোমালোক যেনেকৈ সুবিধা হ'ব নেনে কৰিবা অংকটো এতিয়া সোৱা 4 2 আৰু 4 ইয়াৰ লসাগুলৈ আমি কিমান পাম 4 2 আৰু 4 লসাগুলৈ আমি 4 পাম গতিকে এই লিখি দিম কি লসাগু 4 ভগ্নাংশৰ যেটো যোগৰ নিয়ম আছিল তো ইয়াতে 4 আৰু 4 আছে 4 * 1 মানে 4 হয় গতিকে এই 1 to 1 ৰ পৰা কৰিব লাগিব গতিকে যদি লসাগু আৰু হৰটো সেম থাকে তেনে আমি ডাইৰেক্ট ওপৰত লিখি দিব পাৰো তো 1 লিখি দিলো প্লাস আছে প্লাস লিখি দিলো এটা সাম 2 লগত কি পূৰণ কৰিলে 4 হয় 2 লগত 2 পূৰণ কৰিলে 4 হয় সেই 2 টো আমি কি কৰিব লাগিব k এর লগত পূৰণ কৰিব লাগিব তো k * 2 মানে কিমান পূৰণি টুৱাইস k মাইনাস এটো 4 * 1 মানে 4 হয় গতিকে 1 ৰ লগত 5 পূৰণ কৰিলে 5 থাকিব = 0 তো এটো কিমান হ'ব এটা তলত থাকিলে 4 উপৰ থাকিলে 2k আৰু এটো 1 - 5 মানে কিমান হ'ব -4 = 0 এটা আমি k এর মানটো লিয়াব লাগে যেহেতু গতিকে আমি 4 টো কি কৰিম সমানচিহ্ন হেতু সাথে লৈ যাম বা k টো ৰাখি কেনে বাকি সংখ্যা এটা আমি সমানচিহ্ন হিফালে এটা আনকে লৈ যাম এটা সোৱা এটো কি থাকিব 2k -4 লিখিলো আমি তলৰ 4 টো সমানচিহ্ন হেতু সাথে লৈ আহিম আনলে কিমান হ'ব এটো হৰণ হৈ আছে ইপিনে লৈ আহিলে কি হ'ব পূৰণ হৈ আহিব তো 0 * 4 মানে আমি কিমান পাম 0 পাম গতিকে ঠাই হৈ গল এটো নেক্সট এটো কিমান হ'ব 2k equal to -4 আছে তো 4 টো সমানচিহ্ন হেতু সাথে আনিলে কি হ'ব +4 হৈ আহিলে গতিকে k equal to কিমান হ'ব 4/2 অৰ্থাৎ এটো ভ্যালু 2 গতিকে আমি k এর মানটো কিমান পাবো 2 তো আমাৰ কোনটো শুদ্ধ অপচন হ'ব অপচন এ টো 2 দি আছে গতিকে আমাৰ অপচন এ টো শুদ্ধ উত্তৰ তো তোমালোকে এনেকে k এর ভ্যালু উলিবা বা প্ৰশ্ন পৰীক্ষাত পাবা তো তোমালোকে পৰীক্ষাত এটো আহিলে কৰিব পাৰিবা এনেকৈ তো এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় এবাৰ প্ৰশ্নটো সোৱা কি দিছে যে তলৰ কোনটো সমীকৰণৰ বাস্তৱ মূল নাই এটা বাস্তৱ মূল নোহোৱা আমি কেনেকৈ কৰিম অংক বা কোন কেনেকৈ গম পাম যে বাস্তৱ মূল এই সমীকৰণটো আছে না নাই তোমালোকে এটা ভেদ নিৰূপক পাই আহিছা ভেদ নিৰূপকটো আমাৰ কি আছিল b² - 4ac এনেকুৱা এটা ভেদ নিৰূপক পাইছিলা তো এই b² - 4ac এর মানটো শূন্যতকে কি হয় বা শূন্যতকে ডাঙৰ হয় না সৰু হয় না শূন্যৰ সমান হয় হেইটোৰ ওপৰত ডিপেন্ড কৰি আমি ক'ব পাৰো যে এই সমীকৰণটোৰ সমাধানটো বা মূলটো কি হয় তো এই সমীকৰণটো যদি আমি b² - 4ac ভেদ নিৰূপক আছে সেই মানটো যদি আমি উলিয়াই কেনে শূন্যতকে সৰু পাও অৰ্থাৎ মাইনাস সংখ্যা ওলাও আমাৰ উত্তৰটো নেগেটিভ নাম্বাৰ ওলাই তেনেহলে গম পাবা যে কি তাৰ কোনো বাস্তৱ মূল নাথাকে তো আমি সেই অভেদটো ব্যৱহাৰ কৰি কেনে আমি এই সমীকৰণ বিটাৰ ক্ষেত্ৰত কি কৰিব পাৰিম গম পাম কোনটো শুদ্ধ উত্তৰ হয় এতিয়া আমি এই b² - 4ac যেটো bac আছে এইটা মান আমি কৰ পৰা পাম
তোমালোকে দ্বিঘাত সমীকৰণৰ যেটো প্ৰামাণিক ৰূপ পাই আহিছা ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল টু 0 এটো পাই আহিছা ইয়াৰ পৰা আমি পাইছো যে কি x স্কয়াৰ যেটো সহগ x স্কয়াৰ সহগটো আমি কি বুলি ধৰো a বুলি ধৰো x ৰ সহগটো আমি কি বুলি ধৰো b বুলি ধৰো আৰু যেটো লগত একো নাথাকে হেতু আমাৰ কি আছিল c কনস্ট্যান্ট ৰাখি ধ্ৰুবক পদ গতিকে আমি সেইখিনিৰ পৰা আমি a b c ৰ মানটো পাম সেইখিনি ইয়াত বহাই কিনে সৰল কৰি কম্পাউণ্ড যে যদি মাইনাস ওলাই উত্তৰটো হেতুৰে কি হয় বাস্তৱ মূল নাথাকে এতিয়া প্ৰথমটো ক্ষেত্ৰত আমি কৰি চাম ইয়াতে x ৰ মান কি b ৰ মান কিমান হ'ব এটো যেটো x ৰ আগত আছে x ৰ সহগটো b আছিল এটো x ৰ সহগ কিমান আছে -4 যদি প্লাসত থাকিলে আমি অকল প্লাস লিখি লও যদি মাইনাসত থাকে মাইনাসটো লগত লৈ আহিব লাগিব তো -4 লিখি দিয়া এটো আৰু হোল স্কয়াৰ -4 আছে আৰু a এর মানে কি আছিল x স্কয়াৰ ৰ সহগ কিমান আছে এটা 1 গতিকে 4 * 1 ইনটু c ভ্যালু কিমান যদি লাষ্টত আছে কনস্ট্যান্ট ৰাখিটো 3/2 তো এইখিনি ফল কৰাই দিয়া সাইড সাইড কিমান হল আমাৰটো 16 হৈ গল 16 মাইনাস 4 গুণ কিমান 4 আৰু 4 গুণ 12 তো 12/2 এখানে পাই গলো আমি তো এতিয়া আমি কি করি যে √2 মানটো বহাই দিম দিলে কি হ'ব 16 - 12 * 1.41 আছিল √2 ভ্যালু গতিকে এটা আমি 1.41 বহাই দিলো এটা এখানে সৰল কৰি দিয়া 16 থাকি গল -12 আৰু 1.41 পূৰণ কৰা 41 * 12 তো 12 গুণ 12 হল 2 4 বাৰ 48 7 গুণ 49 8 গুণ 4 12 গুণ 12 12 4 কিমান 16 তো 16.92 হৈ গল 16.92 তো এটো বিগ কৰিলে কিমান পাম -0.92 অৰ্থাৎ এই মানটো কিমান হল নেগেটিভ হল এটা আমি গম পাইছো যে কি যদি মানটো শূন্যতকৈ সৰু হয় বা নেগেটিভ নাম্বাৰ হয় তেনেহলে গম পাবা যে কি হেতু সমীকৰণৰ কোনো বাস্তৱ মূল নাথাকে এতিয়া আমি পাই গলো প্ৰথম অপচনটোতে পাই গলো যে কি ইয়াৰ কোনো বাস্তৱ মূল নাই বা ইয়াৰ মানখিনি কি হৈছে এটো আমাৰ ভেদ নিৰূপক আছিল তাৰ মানটো কি পাইছো আমি মাইনাসত পালো গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন এ বাকিটা কৰিছিল তোমালোকে কি হ'ব উত্তৰটা ডাঙৰ পাবা মানে কি 0 কৈ ডাঙৰ পাবা মান কিটা বা ধনাত্মক সংখ্যা পাবা বা 0 সমান পাব পাৰা গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব এতিয়া অপচন এ x² - 4x + 3/2 যেটো তাৰ কোনো বাস্তৱ মূল নাই আমি মূলৰ প্ৰকৃতিৰ ওপৰত আৰু এটা প্ৰশ্ন লৈছো কি দিছে চোৱা যে কি শৰ্ত সাপেক্ষে x² + bx + c = 0 দ্বিঘাত সমীকৰণৰ মূল বাস্তৱ আৰু অসমান থাকিব মানে দুটা অসমান বা স্পষ্ট বাস্তৱ মূল থাকিব হেতু কি শৰ্ত আছিল আমি পাই আহিছো শৰ্তটো যে কি b² - 4ac যেটো আমাৰ অভেদ আছিল ভেদ নিৰূপক আছিল সেই ভেদ নিৰূপকৰ মান যদি শূন্যতকৈ ডাঙৰ হয় তেনেহলে কি হয় হেতু তাৰ দুটা স্পষ্ট বা দুটা অসমান বাস্তৱ মূল থাকে যদি সমান হয় তেনেহলে কি আছিল এটো b² - 4ac = 0 হলে আছিল আমাৰ কি দুটা বাস্তৱ মূল থাকিব কিন্তু দুটা সমান হ'ব লাগিব সমান হ'ব এটা আমাক যিহেতু প্ৰশ্ন অসমান কৰিছে গতিকে আমাৰ কি হ'ব > 0 টো হ'ব লাগিব এতিয়া সো > 0 থকা অপচন কোনটো আছে আমাৰ এটাই আছে এটো b² - 4c > 0 এটো > আছে কিন্তু ইয়াৰ লগত ইকুৱেল আছে ইকুৱেল থাকিলে কি হ'ব সমান হ'ব পাৰে মূলটো গতিকে এইটো অপচন নহয় এটা আমাৰ কি হ'ব b² - 4c যেটো হয় এটো অপচন শুদ্ধ উত্তৰ বা আমি যদি মানখিনি বহাই চাও এটা b মানটো b আছে c মানটো c আছে কিন্তু a মানটো কিমান আছে 1 আছে তো এটো বহালে কিমান হ'ব b² - 4 * 1 * c তাৰ মানে আমি কিমান পাম b² - 4c > 0 গতিকে এটো আমাৰ শুদ্ধ উত্তৰ আৰু এটো আমাৰ কোন নম্বৰ অপচন দিয়া আছে অপচন c টো দিয়া আছে তো এতিয়া অপচন সি টো আমাৰ শুদ্ধ উত্তৰ তো তোমালোকে এনেকে দ্বিঘাত সমীকৰণৰ মূলৰ প্ৰকৃতিৰ ওপৰত প্ৰশ্ন আহিব পাৰে বহুত কিটা আহিছে বাপতে তো এটো ভালদৰে চাবা যেটো শৰ্তৰ তিনিটা আছে সেই তিনিটা মনত ৰাখি তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা অংক এটা এইবাৰ আমাৰ প্ৰশ্ন আছে কি যে এটা দ্বিঘাত সমীকৰণৰ এটা মূল দিয়া আছে 3 আৰু মূল দুটাৰ সমষ্টি দিয়া আছে আমাক 0 এই সমীকৰণটো কি উলিয়াব আছে এটা দ্বিঘাত সমীকৰণৰ মূল দিয়া থাকিব বা মূলৰ সমষ্টি দিয়া থাকিলে বা মূলৰ পূৰণফল দিয়া থাকিলে আমি যেটো দ্বিঘাত সমীকৰণ উলিয়াব লগা আছে তাৰ এটা সূত্ৰ আছে সেই সূত্ৰটো জানিলে আমি ধুনীয়াকৈ কৰিব পাৰিম এই সূত্ৰটো কি আছিল সূত্ৰ মতে আছিল যে কি x² - মূল দুটাৰ যোগফল যদি মূল দুটা আলফা আৰু বিটা হয় আলফা আৰু বিটাৰ যোগফল * x + আলফা * বিটা মানে মূল দুটাৰ পূৰণফল = 0 এটো আছে আমাৰ সমীকৰণটো উলিওৱাৰ নিয়ম ইয়াত আমি কি কৰিব লাগিব ইয়াতে মূল দুটাৰ যোগফলটো বহাব লাগিব ইয়াতে মূল দুটাৰ পূৰণফলটো বহালে আমি পাই যাম সমীকৰণটো কি হয় এটা মূল দুটাৰ যোগফলটো আমাক দিয়া আছে কিমান দিয়া আছে সমষ্টিটো 0 তো আমি 0 বহাব পাৰিলো কিন্তু মূল দুটাৰ পূৰণফল উলিয়াব লাগিলে আমি মূল দুটা জানিব লাগিব এতিয়া এটা মূলহে দিয়া আছে নামটো নাই গতিকে আমি নামটো কেনেকৈ উলিয়াম যে সমষ্টিটো যেটো 0 হৈ আছে গতিকে সমষ্টিটোৰ পৰা আমি এটো মূল বিয়োগ কৰি দিলে আমি পাই যাম আনটো মূল তো এটোৰ পৰা আমি পূৰণফলটো উলিয়াব পাৰিম তো যদি সমষ্টিটো 0 হয় তাৰ পৰা আমি এটা মূল বিয়োগ কৰি দিলে তেনেহলে আমি কিমান থাকিব উত্তৰটো -3 অৰ্থাৎ আমাৰ আনটো মূল কিমান হ'ব -3 তো এটা আমি -3 বহাই দিলে আনটো মূলৰ ঠাইত আমি কি কৰিম সমাধান সমীকৰণটো উলিয়াব পাৰিম এতিয়া সোৱা x² লিখিলো এটো আলফা + বিটা মূলটোৰ যোগফলটো আমাক কিমান দিয়া আছে 0 দিয়া আছে 0x হৈ গল plus alpha into beta মানে কি 3 into -3 তো 3 into -3 equal to 0 তাৰ মানে কি হ'ব এতিয়া x² এটো -0x তো লিখাৰ কোনো অৰ্থ নাই গতিকে লিখিব না লাগে এটো
এটো পূৰণ কৰিলে কি হ'ব প্লাস a minus a minus 3 3 গুণ কিমান হ'ল 9 equal to 0 গতিকে x square minus 9 equal to 0 এটো হ'ব আমাৰ সমীকৰণটো এটো কোনটো অপচন দিয়া আছে আমাৰ অপচন বি দিয়া আছে গতিকে অপচন বি টো শুদ্ধ উত্তৰ তো তোমালোকে এনেকে মূলৰ সমষ্টি দিয়া থাকিব বা মূলৰ পূৰণফল দিয়া থাকিব বা মূল দুটা দিয়া থাকিব তেতিয়া আমি এনেকে এই সূত্ৰটো ইউজ কৰি কেনে আমি কি কৰিম যেটো দ্বিঘাত সমীকৰণ আছে হেতু উলিয়াম তোমালোকে এইটোকা অংক বহুপদতো পাই আছে যেটো চেপ্টাৰ 2 আছিল তাতেও পাই আছে মই তাৰ ভিডিওটো বনাতে তাতেও আলোচনা কৰিছো এটো সূত্ৰৰ ওপৰত যেটো তোমালোকে হেতু ভিডিও চাই লব পাৰা তো এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় দুটা চেপ্টাৰৰ কাৰণে মূলৰ প্ৰকৃতিৰ ওপৰত আমি আৰু এটা প্ৰশ্ন লৈছো সোৱাবে কি দিছে যে ax square plus bx plus c এটো যেটো সমীকৰণ আছে এই সমীকৰণৰ মূল দুটা কি সমান মূল সমান বুলি কৈছে এতিয়া আমাৰ উলিয়াব আছে c ৰ ভ্যালুটো কিমান হয় এটা মূল সমান হোৱাৰ শৰ্তটো কি আছিল আমি পাই আহিছে যে b square minus 4ac equal to 0 সমান মূলৰ শৰ্ত এটো আছিল এতিয়া ইয়াৰ পৰা আমি c ৰ ভ্যালুটো উলিয়াব লাগে এটা bac মান বহালে চাও bac আছে গতিকে এটো আমি মান বহাব নালাগে তো এইখিনি সমাধান কৰি c মানটো উলিয়ালে হৈ যাব তো এতিয়া আমি c ভ্যালুটো যেটো উলিয়াম গতিকে b স্কয়াৰ টো সমান আছে হেতু লৈ যাও ললে কিমান থাকিব 4ac equal to minus b square 2 ফালৰ পৰা মাইনাস মাইনাস কাটাই গল থাকিব কিমান 4ac equal to b square অৰ্থাৎ কি হ'ব এতিয়া c equal to আমি কিমান পাম b square divided by 4 আৰু a 4 ইয়াতে নোট পূৰণ হৈছিল c লগত তো ইফালে হৰলে কি হৈ গল হৰণ হৈ গল তো b square by 4 এটো হল c ভ্যালু এটা কোনটো অপচন দিয়া আছে b square by 4 এ অপচন c তো গতিকে অপচন c তো আমাৰ শুদ্ধ উত্তৰ তো তোমালোকে এৰগলে বেলেগ ইকুয়েশন দিব পাৰে ax square plus bx plus c হলনি আমাৰ কি বেলেগ ইকুয়েশন দিব পাৰে দ্বিঘাত সমীকৰণটা তাৰ পৰা আমি এনেকে c ভ্যালু বা b ভ্যালু বা a ভ্যালু উলিয়াব দিব পাৰে তো তেতিয়া তোমালোকে এনেকে এই সূত্ৰটো ব্যৱহাৰ কৰি কেনে এই শৰ্তটো ব্যৱহাৰ কৰি কেনে কৰিব পাৰিবা অংকটো তো এইটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় চাব পৰা পৰীক্ষাৰ কাৰণে এবাৰ প্ৰশ্ন সোৱা যে ax square plus bx plus c সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হ'ব তো তলৰ কোনটো শৰ্তমতে এটো দ্বিঘাত সমীকৰণ হ'ব হৈছে এই দ্বিঘাত সমীকৰণ হ'ব লাগিলে আমাৰ কি আছিল মেইন টো আছিল যে x square টো সৰি x ৰ যেটো পাৱাৰ হেতু কি হ'ব লাগিব সদায় 2 হ'ব লাগিব ইয়াতে x ৰ পাৱাৰ 2 কোনটো আছে এইটো আছে মানে এই টাৰ্মটো যদি নাথাকে তেনেহলে এইটো দ্বিঘাত সমীকৰণ নহয় এই টাৰ্মটো কি মাজবি থাকিবই লাগিব এটা কোনটো শৰ্ত থাকিলে কোনটো শৰ্ত মানি চলিলে এই টাৰ্মটো থাকিব এটা সোৱা এৰ মান যদি 0 বহাই তেতিয়ালে কি হ'ব এইখিনি গোটেইখিনি 0 হৈ যাব তেতিয়ালে x স্কয়াৰ না থাকিব তেতিয়ালে bx c থাকিব আৰু এটো এটা কি হ'ব দ্বিঘাত সমীকৰণ আমাৰ নহব কিন্তু আমি যদি চাও b = 0 বহাই দিও b = 0 বহালে কি হ'ব ax square plus c থাকিব কিন্তু তাত a এর ক্ষেত্রটো মানে কি মেনশন করা নাই বা c এর ক্ষেত্রত হলে c = 0 তো c = 0 ৰ লগত বহালে ax square plus bx থাকিব কিন্তু যে a টো যে মেনশন করা নাই ইয়াতে মানে a টো মাছবি থাকিব লাগিব যদি আমি a মানটো not equal to 0 হয় এই যেটো লাস্ট অপচন দিছে a not equal to 0 হয় তেতিয়া হলে কি হ'ব এই সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হ'ব গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব এতিয়া অপচন d2 মানে দ্বিঘাত সমীকৰণ হ'বলে b c যেটো ভেৰিয়েবল আছে হেতৰ ওপৰত কোনো ডিপেন্ড নকৰে অনলি যে a টো থাকিব লাগিব a টো যেটো a মানটো 0 কেতিয়াও হ'ব নোৱাৰে তেতিয়া হলে এটো এটা দ্বিঘাত সমীকৰণ হ'ব গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ল এতিয়া অপচন d2 এবাৰ প্ৰশ্নটো সোৱা যে এটা সমীকৰণ দি আছে দ্বিঘাত সমীকৰণ এই সমীকৰণটোৰ কি এটা মূল x = √1/√3 আছে তাৰ মানে ইয়াৰে x ৰ মানটো এটা কি 1/√3 পাম তো তাৰ পৰা আমাৰ কি উলিয়াব দিছে p² + 1 ৰ মানটো উলিয়াব দিছে ইয়াতে p² নাই + 1 নাই আমি কি কৰিব লাগিব প্ৰথমতে এই সমীকৰণটোৰ পৰা p ৰ মানটো উলিয়াই ল'ব লাগিব p ৰ মানটো উলিওৱাৰ পিছত আমি কি কৰিম p² + 1 ৰ ভ্যালুটো আমি উলিয়াব পাৰিম তো প্ৰথমতে আমি সমীকৰণটো লিখিলো px² + √3 - √2 x minus 1 equal to 0 এটা সমীকৰণ দিয়া আছে তো ইয়াৰ এটা সমাধান কি দিয়া আছে আমাক x equal to 1/√3 তাৰ মানে আমি x ৰ প্লেনে কি বহাব পাৰো এতিয়া 1/√3 বহাব পাৰো তেতিয়া আমি p মানটো পাই যাম তো লিখা এটো p * 1/√3 whole square plus √3 minus √2 into x x ৰ মানটো আমি কিমান বহাম 1/√3 বহাম তো 1/√3 minus 1 equal to 0 তো এখিনি সমাধান কৰি আমি কি কৰিম এতিয়া p ভ্যালুটো নিৰ্ণয় কৰিম তো কৰা এতিয়া কি হ'ব p এটো 1/3 হ'ব 1 স্কয়াৰ মানে 1 √3 স্কয়াৰ মানে 3 হৈ গল প্লাস এটো পূৰণ কৰিলে কিমান হ'ব এটো পূৰণ কৰিব লাগিব তো √3 * 1/√3 মানে আমি 1 পাম পূৰণ কৰিলে আৰু এটো পূৰণ কৰিলে আমি কিমান পাম -√2/√3 মানে এটো এবাৰ এটো পূৰণ কৰিছো এটো এবাৰ এটো পূৰণ কৰিছো কৰতে এটো আৰু এটো পূৰণ কৰিলে 1 পালো এটো আৰু এটো পূৰণ কৰিলে √2/3 পালো তাৰ পিছতো -1 আছে = 0 তো এটো আমাৰ কি হ'ব এটা হৰণ কৰিলে +1 - 1 কাটাতে গল থাকিলে কিমান p into 1/3 equal to a minus to আমি ইফালে লৈ আহিলো হেলে কিমান হ'ল প্লাস হৈ আহিলে √2/√3
তাৰ মানে p ইকুৱেল টু আমাৰ কিমান হ'ব এতিয়া 1/3 টো ইয়াতে পূৰণ হৈছে এপিনে আহিলে কি হ'ব হৰণ হ'ব তো হৰণ হলে আমাৰ কিমান হ'ব উত্তৰটো √2 হৰণ কি হ'ব এটো 1/3 এতিয়া আমি হৰণটো আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব কৰি কেনে আমি হৰণ কৰিব পাৰো ভগ্নাংশৰ গতিকে এই হৰণ কৰা কৰিলে কিমান হ'ব এটো √2/√3 ইনটু এটো উলটি যাব 3/1 হ'ব 3/1 হৈ গ'ল এতিয়া আমি এইটো আৰু এইটো পূৰণ কৰা আছে কাটাকাটি কৰিলে কিমান হ'ব √3 বাৰ যাব তাৰ মানে কিমান হ'ব √2 ইনটু √3 অৰ্থাৎ এটো মান কিমান পাই গ'লো আমি √6 পাই গ'লো p ভ্যালুটো আমাক উলিয়াব দিছে কি p² + 1 ৰ মান উলিয়াব দিছে আমি যদি p ভ্যালুটো চাই দিও এটা আছে এটো তোমালোকৰ কনফিউজন হ'ব পাৰে এটো উত্তৰ দি দিব পাৰা পটক কিন্তু এটো নহয় আমি কি কৰিব লাগিব p² + 1 ৰ মান উলিয়াব লাগিব তো কৰিলে কিমান হ'ব এতিয়া p² + 1 তো p মান পাম √6 পাইছো √6 বহাই দিয়া হোল স্কয়াৰ +1 √6 স্কয়াৰ মানে 6 + 1 অৰ্থাৎ কিমান পালো আমি 7 পালো উত্তৰটো গতিকে আমাৰ কোনটো শুদ্ধ উত্তৰ হ'ব এতিয়া অপচন সি টো শুদ্ধ উত্তৰ তো এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ আহিব পাৰে ডাইৰেক্ট এনেকা p² + 1 নিদি কেনে এনেকুৱা সমীকৰণটা দিব দি কেনে মূলটো দিয়া থাকিব তাৰ পৰা p মানটো লিও বা k মানটো লিও আমি আগতে কৰি আহিছো তো তেনেকুৱা অংক আহিব পাৰে তোমালোকে এটো চাবা ইম্পৰ্টেন্ট প্ৰশ্ন এবাৰ এটা মূলৰ প্ৰকৃতি আৰু এটা প্ৰশ্ন লৈছো চোৱা এটা দ্বিঘাত সমীকৰণ দিয়া আছে ইয়াৰ মূল কেইটা কি হ'ব খুদিছে বাস্তৱ মূল আছে নে সমান দুটা বাস্তৱ মূল থাকিব নে দুটা স্পষ্ট বাস্তৱ মূল থাকিব নে কোনো বাস্তৱ মূল নাথাকে নে ওপৰত এটা এনেকুৱা অপচন দিয়া আছে আমাক এতিয়া আমি কেনেকৈ গম পাম এটো যেটো আমাৰ ফেট নিৰূপক আছিল সেইটো ব্যৱহাৰ কৰিব লাগিব ফেট নিৰূপক মানে কি আছিল b² - 4ac এই মানটো এইখিনিৰ মান দিয়াৰ পিছত আমি গম পাম যদি শূন্যতকৈ ডাঙৰ হয় তেনহলে কি হয় দুটা স্পষ্ট বাস্তৱ মূল আছে আৰু যদি শূন্যৰ সমান হয় তেনহলে কি হয় দুটা সমান বাস্তৱ মূল আৰু যদি শূন্যতকৈ সৰু হয় তেনহলে কি আছিল এটা মূল নাথাকে এটা আমি এইখিনি মানটো উলিয়ালে গম পাই যাম তো b² মানটো কিমান হ'ব b এর মানটো চোৱা এটো -√5 গতিকে -√5 বহাই দিয়া হোল স্কয়াৰ -4 থাকিলে এর ভ্যালুটো কিমান যেটো x² এর উপর আছে 2 আৰু c ভ্যালুটো কিমান আছে 1 হৈ গ'ল এখিনি হৰ পৰা এতিয়া এটো কইলে 25 হৈ গ'ল সৰি only 5 হ'ব এটো মাইনাস স্কয়াৰ কৰিলে প্লাস হৈ গ'ল আৰু √5 স্কয়াৰ মানে 5 মাইনাস এটো কিমান হ'ব 4 গুণ 8 8 সৰি 4 গুণ 8 8 গুণ কিমান 8 হ'ল তো 5 ৰ পৰা 8 গলে কিমান থাকিব এটো -3 থাকিব অৰ্থাৎ এটো সমীকৰণৰ কাৰণে আমি কি মান পালো b² - 4ac যেটো অবেল আছিল তাৰ মানটো নিগেটিভ নাম্বাৰ পালো তো নিগেটিভ নাম্বাৰ পোৱা মানে কি তাৰ কোনতকৈ সৰু হলে কি হ'ব তাৰ কোনো বাস্তৱ মূল নাই গতিকে আমাৰ কোনটো অপচন শুদ্ধ হ'ব অপচন সি টো শুদ্ধ উত্তৰ যে কোনো বাস্তৱ মূল নাই এতিয়া এবাৰ দিছে চোৱা যে এটা সমীকৰণ তলৰ কোনটো সমীকৰণৰ এটা মূল 2 হয় এৰা এইটা সমীকৰণ দিয়া আছে ইয়া এটা মূল কি কৈছে 2 বুলি কৈছে এটা কোনটো গম পাম আমি কেনেকৈ কৰিম যে ইয়াতে চাম আমি x ৰ সলনি 2 বহাইছাম 2 বহোৱাৰ পিছত যদি সেই এই পক্ষটো সমাধান কৰিলে এইখিনি সমান হয় মানে সপক্ষৰ সমান হয় তেতিয়া গম পাম যে হেতু কি সমীকৰণটোৰ মূল হয় আৰু এটা সমান নহয় তেনহলে এটা সমীকৰণৰ মূল নহয় তো প্ৰথমটো বহাইছাম বহালে কিমান হ'ব 2² x ৰ সলনি বহালো -9 ইনটু কিমান হ'ব x ৰ সলনি 2 লিখি দিয়া +5 এর হৰ কৰিলে কিমান হ'ব 2² মানে 4 9 2 18 +5 তো যোগ কৰিলে কিমান হ'ব 4 পাছে 9 18 পৰা 9 গলে 9 থাকিব মানে এটো 0 নল তাৰ মানে এটো কি হয় মূল নহয় আকৌ এটো ক্ষেত্ৰত কৰি চোৱা 2² +3 ইনটু 2 +12 তো কইলে গোটেইটা যোগ কৰিলে কি হ'ব বেলে ডাঙৰ সংখ্যা হ'ব গতিকে 0 নহয় এটো গতিকে এটো আমাৰ কি হয় কোনো সৰি এটো সমীকৰণটোৰ মূলটো 2 নহয় এটো গুছি গ'ল নেক্সট c নম্বৰটো চোৱা 2 into x² মান 2² বহাই তো -7 into 2 +6 তো এটো কৰিলে কিমান হ'ব 2 into 2² মানে হ'ল 8 -7 গুণ 14 +6 তো আছে কিমান হ'ল 14 হ'ল 14 পৰা 14 গলে কিমান থাকিলে 0 অৰ্থাৎ আমি এইখিনিৰ সমান পাই গলো 0 আছিল এটো 0 পাই গলো তাৰ মানে কি হ'ল এটো এটা সমীকৰণ যাৰ মূল কি হয় 2 হয় গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন সি টো হ'ব তো তোমালোকে এনেকৈ মূল দিয়া থাকিলে কোনটো সমীকৰণৰ হয় চেক কৰিব লাগিলে এনেকৈ মূলটো বহাই চাবা বহাৰ পিছত যদি সপক্ষৰ সমান হয় তেতিয়া গম পাবা যে হেতু কি সমীকৰণটোৰ মূল হয় তো তেনেকৈ পৰীক্ষাত আহিব পাৰে তোমালোকে কৰিব পাৰিবা এটো এবাৰ প্ৰশ্নটো চোৱা যে ax² + bx + c এটা যেটো আমাৰ দ্বিঘাত বহুপদ আছিল দ্বিঘাত সমীকৰণ আছিল সেই সমীকৰণটোৰ মূল দুটা এটা আন্তৰ প্ৰতিক্ৰম হ'ব বুলি কৈছে ইয়াৰে কোনটো শৰ্ত থাকিলে কোনটো শৰ্ত মানি চলিলে সেই দ্বিঘাত সমীকৰণটোৰ মূল দুটা এটা আন্তৰ প্ৰতিক্ৰম হ'ব হেতু আমি উলিয়াব দিছে এতিয়া তুমি কেনেকৈ উলিয়াম চোৱা মূল দুটা এটা আন্তৰ প্ৰতিক্ৰম বুলি কৈছে এটা প্ৰতিক্ৰম মানে কি প্ৰথমতে আমি হেতু জানিব লাগিব প্ৰতিক্ৰম মানে কি আছিল যদি এটা মূল x হয় বা এটা মূল যদি আলফা হয় তেনহলে কি হয় আন্তৰ মূল কি হ'ব ইয়াৰ উল্টাটো আমি ভগ্নাংশত যদি লিখো এটো x/1 এটো আলফা বাই 1 এনেকৈ ভগ্নাংশৰ লগত থাকে তো ভগ্নাংশটো আমি উল্টাকৈ লিখিব লাগিব মানে লবটো হৰ কৰিব লাগিব হৰটো আমি লবত লিখিব লাগিব তাৰ মানে কেনেকুৱা হ'ব এটো 1/x হৈ যাব বা আলফা হলে এটো কি হ'ব 1/আলফা তো এনেকুৱা ধৰণৰ ৰূপবিলাক কি বুলি কোৱা হয় প্ৰতিক্ৰম বুলি কোৱা হয়
যে আমি যদি 5 এটা সংখ্যা লও ইয়াৰ প্ৰতিক্ৰম হলে আমি কিমান পাম 1/5 এনেকুৱা ধৰণৰ বিলাক কি কয় প্ৰতিক্ৰম এতিয়া এই যেটো সমীকৰণ আছে ax² + bx + c = 0 যেটো সমীকৰণ তাৰ মূল দুটা প্ৰতিক্ৰম মানে যদি এটা 5 হয় আনটো কিমান হ'ব 1/5 হ'ব এতিয়া এনেকুৱা যদি প্ৰতিক্ৰম হয় ইয়াৰ কোনটো শৰ্ত মানি চলিব হেতু খুদিছে এতিয়া আমি সোৱা যদি আমি মূলটো এটা আলফা হয় আনটো আমি কিমান বুলি কৈছো 1/α বুলি কৈছো হয় এতিয়া আমি এই দুটা পূৰণ কৰিছা মূল দুটা পূৰণ কৰিলে আমি কিমান লাভ উত্তৰটো আলফা আৰু আলফা কাটা কাটি যাব থাকিব কিমান উত্তৰটো অকল 1 অৰ্থাৎ মূল দুটাৰ পূৰণ ফলটো আমি কিমান পাম প্ৰতিক্ৰম হলে মূল দুটাৰ পূৰণ ফলটো সদায় আমি কি পাম 1 পাম মানে মূল দুটাৰ প্ৰতিক্ৰম 1 পাম এতিয়া মূল দুটাৰ পূৰণ ফলৰ আমি যেটো সূত্ৰ আছিল সেই সূত্ৰটো ব্যৱহাৰ কৰি কিনে আমি ইয়াৰ শৰ্তটো নিৰ্ণয় কৰিব পাৰিম সোৱা কেনেকৈ কৰিম মূল দুটাৰ পূৰণ ফল মানে আমি কেনেকৈ উলিয়াইছিলো সদায় মূল দুটাৰ পূৰণ ফল মানে আমি জানো যে কি c/a আৰু মূল দুটাৰ যোগফল মানে -b/a আছিল তো পূৰণ ফলটো লৈছো আমি পূৰণ ফলটো উলিয়াইছো যেহেতু যোগফল উলিয়াব নোৱাৰো ইয়াতে গতিকে পূৰণ ফলটো উলিয়াতে আমি 1 পালো তাৰ মানে c/a = আমি কিমান পাম এতিয়া 1 পাম অৰ্থাৎ এখিনি পৰা কি পাম c = a পাম a টো এটা হৰণ হৈ আছিল এপিনে আউট পূৰণ হৈ আহিলে গতিকে 1 * a আমি কিমান পালো a পালো তাৰ মানে গম পালো যে কি যে c মানটো যদি a এর সমান হয় তেতিয়া হলে কি হ'ব এই সমীকৰণটো মূল দুটা এটা আনটোৰ প্ৰতিক্ৰম হ'ব এতিয়া আমাৰ কোনটো উত্তৰ শুদ্ধ হ'ব যে c = a বা a = c যেটো অপচন c দিয়া আছে তো এনেকৈ তোমালোকে সমাধান কৰিব পাৰিবা এই অংক এবাৰ নেক্সট সোৱা আমি আগৰটো যেনেকুৱা আছিল তেনেকৈ পছন্দ লৈছো এবাৰ কি সোৱা যে দ্বিঘাত সমীকৰণটো দিয়া আছে ইয়াৰ মূল দুটা কি মানত সমান কিন্তু বিপৰীত চিহ্নযুক্ত এটা মানত সমান বিপৰীত চিহ্নযুক্ত ইয়াৰ অৰ্থটো কি যদি ধৰা হল এটা মূল আমাৰ 1 হয় তেনেহলে আনটো কিমান হ'ব মানত সমান মানে ইয়াৰ মানটো কিমান হ'ব 1 এ হ'ব কিন্তু চিনটো কি হ'ব এটো যদি প্লাসত থাকে এটো কি হ'ব আমাৰ মাইনাসত হ'ব তাৰ মানে এটা যদি আমি প্লাসত ৰূপ পাও প্লাসত আমি মূল পাও আনটো কিমান হ'ব মাইনাসতে সেই সংখ্যাটোই হ'ব তাৰ মানে কি এটা যদি x হয় আনটো আমাৰ কিমান হ'ব -x তো এনেকুৱা ধৰণৰ বা এটা যদি আলফা হয় আনটো কিমান হ'ব -আলফা তো এনেকুৱা ধৰণৰ কি হয় এই সমীকৰণটোৰ মূল হয় এতিয়া কৈছে এনেকুৱা যদি মূল হয় তেনেহলে ইয়াৰ কোনটো শৰ্ত মানি চলিব আমি আকৌ আগৰ নিচিনাটো কৰিছাও যে আমি যদি কি এটা আলফা আৰু আনটো আমাৰ কিমান পাইছো -আলফা হয় এতিয়া আমি যদি পূৰণ কৰিটো কিমান হ'ব -α² হৈ যাব -α² হলে আমি এটো তেনেকে নকৰো আমি কি কৰিম যোগ কৰিছাম যোগ কৰিলে কি হ'ব সোৱা মূলটো যোগৰ আমি সূত্ৰ পাইছো যেহেতু এটো আমি যোগৰ নিয়মটো কৰিছাম এবাৰ এই যোগ কৰি দিলো দিয়াৰ লগে আমি কিমান পাম এটো আলফা প্লাস m আছে -আলফা অৰ্থাৎ এটো কিমান হৈ গল 0 অৰ্থাৎ আমি গম পালো যে কি মূল দুটাৰ যোগফলটো 0 গতিকে আমি মূল দুটাৰ যোগফলৰ যেটো সূত্ৰ আছিল সেইটো ইউজ কৰিব পাৰিম এতিয়া মূল দুটাৰ যোগফল মানে কিমান আছিল -b/a গতিকে -b/a লিখিলো -b/a = 0 অৰ্থাৎ -b = কিমান হ'ব a * 0 মানে 0 হৈ গল অৰ্থাৎ b = আমি কিমান পাম এতিয়া 0 গতিকে যদি b মানটো শূন্য হয় তেনেহলে মূল দুটা কি হ'ব দুটা সমান মানত হ'ব কিন্তু বিপৰীত চিহ্নযুক্ত অৰ্থাৎ আমাৰ এটা কোনটো অপচন শুদ্ধ হ'ব অপচন a টো শুদ্ধ অপচন a টো আমাৰ কি দিয়া আছে b = 0 তো এনেকৈ তোমালোকে যদি মূলৰ অংক দিয়া থাকে তেনেহলে আমি সদায় মনত ৰাখিবা সেই যোগফল বিয়োগফলৰ যিখিনি সূত্ৰ আছিল সেইখিনি যোগফল আৰু পূৰণফলৰ সূত্ৰ আছিল সেইখিনি ইউজ কৰিব পাৰিবা নহলে ফেভনি ৰূপকৰ যিটা অংক আছিল তাত আমি b² - 4ac যেটো মূলৰ প্ৰকৃতি উলিওৱা আছিল সেইটো তোমালোকে ইউজ কৰি কিনে কৰিব পাৰিবা অংকটা এবাৰ প্ৰশ্নটো সোৱা কি দিছে যে ax² + bx + c যেটো আমাৰ দ্বিঘাত সমীকৰণ আছিল সেই সমীকৰণটো এটা মূল 0 বুলি দিয়া আছে দিলে আমাৰ এই কোনটো শৰ্ত মানি চলিব খুদিছে এটা মূল শূন্য মানে কি আমি x সলনি তাত কি লিখি দিব পাৰো শূন্য বহাই দিব পাৰো তো আমি হেতু লিখি দিলে হৈ গল ax² + bx + c = 0 আছিল আমাৰ সমীকৰণটো ইয়াতে আমি কি কৰিম x সলনি আমি কি বহাই দিম যেহেতু মূলটো শূন্য দিয়া আছে গতিকে আমি x সলনি কি লিখিব পাৰো শূন্য লিখিব পাৰো তো লিখি দিয়া এটো দিলে কিমান হ'ব a * 0² + b * 0 + c equal to কিমান হ'ব 0 হ'ব গতিকে a * 0 মানে 0 হল + b * 0 মানে 0 হল + c equal to 0 অৰ্থাৎ আমি কি পাম 0 + 0 মানে 0 হল গতিকে এটো লিখিব না লাগে অকল আমি পাই গলো c equal to 0 অৰ্থাৎ c মানটো কি হ'ব লাগিব শূন্য হ'ব লাগিব গতিকে কোনটো শৰ্ত মানি চলিব আমাৰ অপচন a যেটো দিয়া আছে c equal to 0 তো এনেকৈ আমি শুদ্ধ অপচনটো বেছি উলিয়াব পাৰো ধুনীয়াকৈ এবাৰ নেক্সট প্ৰশ্নটো সোৱা যে আমাৰ মূল দুটা দিয়া আছে দ্বিঘাত সমীকৰণটো উলিয়াব লাগে মূল কি দিয়া আছে +-√3 +-√3 কি মানে এটা প্লাসত আছে এটা মাইনাসত আছে √3 টোৱে এটা ইয়াৰ দ্বিঘাত সমীকৰণটো উলিয়াব লাগে তো দ্বিঘাত সমীকৰণ উলিয়াব দিলে আমি এটা সূত্ৰ পাই আহিছো অলৰেডি কি আছিল সূত্ৰটো যে x² - α + β অৰ্থাৎ মূল দুটাৰ যোগফল পূৰণ x plus alpha into beta অর্থাৎ মূল দুটাৰ কি পূৰণফল equal to 0 আমি এই সূত্ৰটো জানিলে আমি কি কৰিব পাৰো যিকোনো দ্বিঘাত সমীকৰণৰ মূল দিয়া থাকিলে আমি কি কৰিব পাৰো সমীকৰণটো উলিয়াব পাৰো এটা এই সূত্ৰৰ মতে আমি বহাই যোৱা x² হৈ গল minus alpha plus beta মানে আমি কি লিখিম যে মূল দুটাৰ যোগফল অৰ্থাৎ কি এটা মূল আমাৰ কিমান হ'ব √3 আৰু আনটা কিমান হ'ব আমাৰ -√3 তো এটা আমি যদি যোগ কৰো কি হ'ব সোৱা √3 plus minus √3 তাৰ পিছত থাকিলে x plus alpha into beta মানে কি মূল দুটাৰ পূৰণফল অৰ্থাৎ √3 into minus √3 equal to 0 তো এটো আমাৰ হৈ গল সমীকৰণটো এতিয়া সমাধান কৰিলে আমি যেটো
অপশন দিয়া আছে পাই যাম এতিয়া x স্কয়াৰ টো পাই গলো এনেকে মাইনাস এটো কিমান হ'ব সোয়া এতিয়া √3 পৰা √3 গলে কিমান হ'ব প্লাস মাইনাস মাইনাস গতিকে এটো পৰা টু বিকলে 0 হ'ব তো 0 পৰা জগত x পূৰণ কৰিলে আমি উত্তৰটো কি পাম 0 পাম তো গতিকে এটা আমি লিখো আমি নেক্সট এটো পূৰণ কৰা এটো প্লাস মাইনাস কি হ'ব মাইনাস হ'ব √3 * √3 মানে কিমান হ'ব এতিয়া √3 যদি আমি দুটা পূৰণ কৰো আমি কিমান পাম √9 পাম 3 * 3 9 হৈ গল আৰু √9 ৰ মানটো আমি কিমান পাইছো অলৰেডি জানো যে √9 মানে 9 বৰ্গমূল আমি 3 পাইছো গতিকে এটো উত্তৰ কিমান হ'ব 3 = 0 অৰ্থাৎ আমি সমীকৰণটো কি পাই গলো এতিয়া x² - 3 = 0 এটো আমাৰ কিমান নম্বৰ অপচনত দিয়া আছে অপচন সি দিয়া আছে গতিকে শুদ্ধ উত্তৰটো কি হ'ব এতিয়া অপচন সি টো এবাৰ প্ৰশ্নটো চোৱা কি দিছে যে ax² + x + c এটা সমীকৰণ দিয়া আছে এই সমীকৰণটোৰ মূল কেইটা কি কৈছে সমান হ'ব বুলি কৈছে মূল কেইটা সমান হলে ইয়াৰ কোনটো শৰ্ত মানি চলিব কৈছে এটা মূল সমান হোৱাটো বা মূল বাস্তৱ মূল থকা নথকা বা মূল দুটা বেলেগ বেলেগ আমি শৰ্ত এটা ক'ৰ পৰা পাইছিলো এটা আমি পাইছিলো কি ফেড নিৰূপকতা পাইছিলো ফেড নিৰূপকটো কি আছিল b² - 4ac তো তোমালোকৰ ডাইৰেক্ট প্ৰশ্ন এনেকুৱা আহিব পাৰে যে কি ax² + bx + c এই সমীকৰণটো ফেড নিৰূপক কি এনেকুৱা প্ৰশ্ন আহিব পাৰে তো মনত ৰাখিব যে ফেড নিৰূপকটো কি আমাৰ b² - 4ac এটা এই মানটো শূন্যতকৈ ডাঙৰ হলে শূন্যতকৈ সৰু হলে বা শূন্যৰ সমান হলে মূলৰ প্ৰকৃতি বিলাক বেলেগ বেলেগ হয় তোমালোকে পাইছা কিতাপত সেইখিনি তো সেইখিনিৰ ওপৰত ভিত্তি কৰি কেনে এই প্ৰশ্ন দিছে এতিয়া আমাক কৈছে কি মূল কেইটা সমান তো মূল কেইটা সমান হলে মানে কি হ'ব এইখিনি মান কিমান হ'বগে 0 ৰ সমান হ'বগে আৰু ইয়াৰ পৰা আমি এটা উলিয়াব লাগিব এই ইয়াৰ কোনটো শৰ্ত মানি চলে এটা ইয়াৰ পৰা মানখিনি বহাই দে b মানটো কিমান আছে চোৱা এই x ৰ যেটো সহগ আছিল হেতু আমাৰ b আছিল তো b মানটো যেহেতু এটা নাই তাৰ মানে b মানটো আমি কিমান লিখিব লাগিব 1² b নাই যেহেতু এটা গতিকে x ৰ সহগ 1 আছে 1 গতিকে আমি 1 ৰ মান লিখিলো কিমান 1² - 4 a ৰ মানটো কি আছে এটো x² ৰ সহগটো a আছিল তো এটো a লিখাই আছে গতিকে ইয়াতো আমি a লিখি দিলো c মানটো আছে এটো c লিখা আছে গতিকে c লিখি দিলো = 0 তাৰ মানে এখিনি কিমান হ'ল এতিয়া 1² to 1 লিখিব পাৰো আমি 1 to লিখি দিলো -4ac = 0 এটা আমি 1 to সমান চিহ্ন হেতু সেটা নিমু পাৰো লিখি মান হ'ব 4ac = -1 হয় এই দুইফালৰ পৰা মাইনাস মাইনাস ক্যান্সেল গল থাকিলে কিমান 4ac = 1 এটা গোটেই গিটা উত্তৰটো আমাৰ কি আছে এটা আছে ac = 1/4 আছে বাকি গিটা c² আছে তো c² টো যেহেতু নাই আমি এই a2 ৰ পৰা আমি a2 এক নম্বৰ ইকুৱেচনটো উলিয়াব পাৰিম চাবা কেনেকৈ হ'ব যে আমি ac টো ৰাখি দিলো ইকুৱেল টু কিমান হ'ব 1/4 টো এটা পূৰণ হৈছিল এপিনা হললে হৰণ হৈ গল ac = 1/4 পাই গলো তাৰ মানে আমি এতিয়া কোনটো অপচন পাই গলো অপচন a টো শুদ্ধ উত্তৰ হিচাপে পাই গলো আমি এতিয়া এইটো তোমালোকে চাই কেনে চাবা অপচনটো কোনটো লগত মিলাব পাৰি এই হিচাপে আমি আতনাকে আমি এই মানখিনি উলিয়াব লাগিব যদি আমাৰ c ভ্যালুটো দিয়া থাকে তেনহলে আমি a টো হিচাপে লৈ আহিলো হয় তেনহলে কি হলে c = 1/4a হল হয় তো আমাৰ অপচনত যেহেতু c মানটো দিয়া নাই c² দিয়া আছে আৰু c² আমি নাপাও ইয়াতে গতিকে আমি a টো উলিয়াব চাব লাগিব ac = 1/4 গতিকে আমি শুদ্ধ উত্তৰটো কি পালো যে ac = 1/4 হৈ গল আমাৰ অপচন a টো শুদ্ধ উত্তৰ এবাৰ প্ৰশ্ন চোৱা যে 2x² - 4x + 3 = 0 দ্বিঘাত সমীকৰণ দিয়া আছে ইয়াৰ ভেদ নিৰূপক উলিয়াব লাগে আমি ইয়াতে যে চিটো প্ৰশ্ন সমাধান কৰোতে মই কৈছিলো যে ভেদ নিৰূপক উলিওৱা প্ৰশ্ন তোমালোকৰ আহিব পাৰে তো তাৰ কাৰণে আমি এটা এক্সাম্পল লৈ লৈছো যে এই সমীকৰণটোৰ ভেদ নিৰূপক উলিয়াব লাগে এটা কেনেকৈ উলিয়াম ভেদ নিৰূপকটো আমি b² - 4ac যেটো সূত্ৰ আছিল b² - 4ac যেটো ভেদ নিৰূপক আছিল আমি সেইটো মানটো উলিয়াব লাগে গতিকে লিখিলো ইয়াতে b² - 4ac এটা এইখিনি মান ইয়াৰ পৰা বহাই দিলে হৈ গল b মানটো আমি কিমান পাম যেটো x ৰ সহগ আছে x ৰ সহগ কিমান আছে আমাৰ -4 গতিকে এটো লিখি দিয়া -4 হোল স্কয়াৰ -4 a মানটো কিমান আছে 2 আছে 2 লিখি দিয়া আৰু c মানটো কিমান আছে 3 আছে 3 লিখি দিয়া হৈ গল তো 4 স্কয়াৰ মানে 16 -4 * 8 8 * 9 কিমান হল আমাৰ 24 পাই গলো এটা 16 পৰা 24 গলে আমাৰ কিমান থাকিব -8 থাকিলে গতিকে আমাৰ ভেদ নিৰূপকৰ মান কিমান পাই গলো -8 এটা কিমান নম্বৰ অপচন দিয়া আছে অপচন a টো দিয়া আছে -8 গতিকে -8 টো শুদ্ধ উত্তৰ তো তোমালোকে এনেকৈ ভেদ নিৰূপক উলিওৱা আহিলে এইটো ইউজ কৰি কেনে আমি কি কৰিব পাৰিবা ভেদ নিৰূপকটো নিৰ্ণয় কৰিব পাৰিবা পৰীক্ষা তোমালোকৰ এনেকুৱা প্ৰশ্ন আহিব পাৰে এটা দ্বিঘাত সমীকৰণৰ পৰা যিখিনি আহিব পৰা সম্ভাৱনা প্ৰশ্ন আছিল এমসিকিউ আছিল আমি আলোচনা কৰিলো তো তোমালোকৰ যদি আৰু কিবা নোৱাৰা থাকে তেনহলে কমেন্ট সেকশনত দি দিবা মই আলোচনা কৰিম নেক্সট ভিডিওটো বা সলভ কৰি তোমালোকক দি দিম যদি আগলে এনেকুৱা ধৰণৰ ভিডিও পাই থাকিব বা বেলেগ বেলেগ চেপ্টাৰৰ এমসিকিউ পাই থাকিব বিচাৰা তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ